নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় পানীলাও খেতি। বন্ধুসকল, আজি মই পানীলাও খেতিৰ বিষয়ে A to Z কথাখিনি আলোচনা কৰিম। বৰ্তমান যেটো সিজন চলি আছে, এটো সময়ত আপোনালোকে যদি পানীলাও খেতিত পৰা পানীলাও বিকিব পাৰে, যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰিব পাৰিব। তো পানীলাও খেতি কেনেকৈ কৰিব লাগে আজি সবিশেষ আলোচনা কৰিবলৈ গৈ আছো। কথা হ'ল মোৰ ভিডিওটো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও অলৰেডি আপোনালোকে পাই থাকে। তো দেৰি নকৰি মই আৰম্ভ কৰিবলৈ যাম। তো আপোনালোকে য'ত পানীলাওৰ পুলি লগাব বা গুটি লগাব, আপোনালোকে পানীলাওৰ গুটিবিলাক নাৰ্সাৰী আকাৰো পেলাব পাৰিব, ট্ৰেৰ ভিতৰতো পেলাব পাৰিব। আৰু যদি কয় আপোনালোকে সিধা সিধি গুটি মই খেতিত লগাই দিম, সেই পদ্ধতিমতে আপোনালোকে লগাব পাৰিব। পানীলাওৰ জাত বহুত আছে, গদা, দাদা, ৰাজশ্ৰী, বংকিম, মাহি, বহুতো ভেৰাইটিৰ গুটি আপোনালোকে পাব। তো কথা হ'ল মই যেটো খেতি দেখুৱাই আছো এটো হ'ল ৰাজশ্ৰী খেতি। ৰাজশ্ৰীৰ গুটি ইয়াত লগোৱা হৈছে আৰু এটা গছৰ পৰা আৰু এটা গছৰ ডিস্টেন্স ৰাখিব 6 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট, এনেকৈ ৰাখিখিনি আপোনালোকে পানীলাও খেতি কৰিব পাৰিব। এতিয়া পানীলাওৰ যে গছ ৰুব, গছ ৰোৱাৰ ঠাইখিনিত আপোনালোকে কুৰাৰে মাটিখিনি 1 ফুট বহলকৈ আৰু 1 ফুট গৰ্ত বা 1 ফুট দ কৰি গাঁত খান্দি ল'ব। তাৰ ভিতৰত আপোনালোকে শুকান গোবৰ দিব, তাৰ পিছতে আপোনালোকে সুপাৰ দিব, তাৰ পিছত সুপাৰ দিব আপোনালোকে 50 গ্ৰাম, তাৰ পিছত আপোনালোকে পটাছ দিব 25 গ্ৰাম এটা ঠাইতে, আৰু তাৰ লগতে আপোনালোকে মেগনেছিয়াম দিব 100 গ্ৰাম প্ৰতিটো ঠাইত দি মাটি ভালদৰে উৰ্বৰ কৰিব। আৰু তাৰ লগতে 3G ফৰটন যদি পাৰে আপোনালোকে 10 পৰা 12 গ্ৰাম কৈ দি সেই ঠাইতে 10 পৰা 12 দিন আপোনালোকে মাটিখিনি পচিব দিব। তাৰ পিছত আপোনালোকে ডাইৰেক্টলি গুটি লগাব পাৰিব বা পুলিও দিব পাৰিব। এই পন্থামতে আপোনালোকে যদি লগাইখিনে আপোনালোকে যতন ল'ব পাৰে, তেতিয়া আপোনালোকে যথেষ্ট পৰিমাণে গছৰ পৰা ফলন আশা কৰিব পাৰিব। কিন্তু এই খেতি কৰিবৰ কাৰণে আপোনালোকে আগতীয়াকৈ গোবৰ সাৰৰ প্ৰয়োজনীয়তা আছে। এই গোবৰ সাৰ আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব। প্ৰতি বিঘাত 2 পৰা 2.5 গাড়ীকৈ গোবৰ সাৰ দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো ৰাজশ্ৰী যেটো লাও আছে এইটো কিন্তু গছত যথেষ্ট ফলন দিয়ে। আৰু যদি আপোনালোকে এই বংকিম লগায়, মাহি লগায়, গদা লগায়, দাদা লগায়, তো আপোনালোকেও খেতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব। আৰু এটা কথা হ'ল লাও গছৰ লাওবিলাক কলিবিলাক ঠিকেই ধৰে, কিন্তু কলিবিলাক নিটিকে বা গেলি যায়, পচি যায়। তাৰ কাৰণে আপোনালোকে কি পন্থা অৱলম্বন কৰিব, স্ত্ৰী আৰু পুৰুষ ফুল আপোনালোকে কি কৰিব লাগিব, মিলন ঘটাই দিব লাগিব। স্ত্ৰী ফুলৰ ভিতৰত থকা যিবিলাক পাউডাৰৰ নিচিনা এটা হেৰি আছে, এইটো মতা ফুলৰ যিটো ফুল আছে সেইটোৰ ভিতৰত এটা পাউডাৰৰ দৰে হেৰি আছে, এইটো মাইকী ফুলৰ লগত আপোনালোকে মিলন ঘটাই দিলে আপোনালোকৰ সেই কলিবিলাক আৰু পচি নাযাব। আৰু আপোনালোকৰ খেতিত আপোনালোকে ভেটি আকাৰে, মই আপোনালোকক যে খেতিত দেখুৱাই আছোঁ এইটোত কিন্তু ভেটি আকাৰে বনোৱা হৈছে। দুয়োফালে কিন্তু ডোং খান্দি দিয়া হৈছে, পানী যাতে বৰষুণ হোৱাৰ লগে লগে সেই ডোঙত গৈ জমা হয়। আৰু এটা কথা লক্ষ্য কৰিব, পানী জমা হৈ যদি থাকে গছৰ গুৰিত তেনেহ'লে কিন্তু লাও গছ মৰি যোৱাৰ সম্ভাৱনা থাকে। আৰু লাও গছ সৰু থাকোঁতে বা চাং গৈ পাওঁতে আপোনালোকে কি কৰিব লাগিব, গছৰ গুৰিত থকা যিবিলাক পকা পাতবিলাক আছে এইবিলাক আপোনালোকে কাটি দিব লাগিব। যদি গছৰ গুৰিৰ পৰা কিবা আগ ওলাইছে সেইটো কাটি চাফা কৰি দিব লাগিব। আৰু চাঙত উঠাই যোৱাৰ পিছত আপোনালোকে গছৰ আগটো কাটিং কৰি দিব লাগিব। কাটিং কৰি দিয়াৰ পিছত আপোনালোকৰ গছত ফলন বৃদ্ধি হ'ব আৰু সৰু সৰু আগবিলাক ওলাই থাকিব, ক্ষীণ এই আগবিলাকত যথেষ্ট ফলন আহি যায়। তো বন্ধুসকল, এই পদ্ধতিমতে যদি আপোনালোকে খেতি কৰিব পাৰে তো আপোনালোকৰ খেতিৰ পৰা যথেষ্ট এটা আশা কৰিব পাৰিব। প্ৰতি বিঘা মাটিৰ পৰা আপোনালোকে কিমান লাও উঠাব পাৰিব। আপোনালোকে যেতিয়া ফুল্লি খেতিত আপোনালোকৰ লাও লাগিব, তেতিয়া কিন্তু 1 বিঘা মাটিৰ পৰা 800 বা 1000 কৈ লাও আপোনালোকে কাটিব পাৰিব 3-4 দিন পিছে পিছে। আৰু এই খেতিত আপোনালোকে পোকে ডিষ্টাৰ্ব কৰিলে আপোনালোকে কি কৰিব, লেব্ৰা কিং, পকেট, ডাহাত, ডাষ্টাৰ এইবিলাক ঔষধ আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব।
আৰু এটা কথা লক্ষ্য কৰিব, আপোনালোকৰ যদি লাওবিলাক বেকা হৈ যায়, মেগনেছিয়াম আৰু কেলছিয়াম দানাবিলাক দিব। লাও বেকা হৈ গ'লে কিন্তু বজাৰত সেইটোৰ চাহিদা একেবাৰে কমি যায়। আৰু এটা কথা কি কৰিব, আপোনালোকৰ গছৰ শিপাৰ যদি প্ৰব্লেম হৈ যায়, 95 আৰু নেট্ৰোপালছ, ব্লেক পালছ এনেকুৱা ধৰণৰ উন্নত দানাবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু বৰলে ফুটা কৰাৰ লগে লগে আপোনালোকে তেতিয়া লক্ষ্য কৰিব, আপোনালোকে যদি কয় যে স্প্ৰে কৰি দিম, তেনেহ'লে 5 গ্ৰাম বা আলিকা বিনাশক এইবিলাক ঔষধ স্প্ৰে কৰিব। আৰু যদি কয় যে বৰল মাৰিবৰ কাৰণে আমাৰ যিবিলাক সৰু সৰু ফান্দ পোৱা যায়, সেইবিলাক আপুনি আনি 1 বিঘা মাটিৰ মাজত আপোনালোকে 6টাৰ পৰা 7টাকৈ আঁৰি থ'ব পাৰিব। সেইটোৰ ভিতৰত বৰলবিলাক সোমাই মৰি থাকিব। এই পন্থামতে আপোনালোকে অৱলম্বন কৰিব পাৰিব। তো বন্ধুসকল, এই পন্থামতে আপোনালোকেও খেতি কৰক, সফল হওক তাৰে কামনা কৰিছোঁ। আৰু কি হ'ল, এই বৰ্তমান যিটো সময় চলি আছে, এইটো কিন্তু বৰ্ষাৰ সময়। এই সময়ত আপোনালোকৰ পানীলাও কিন্তু বজাৰত বহুত ভাল দাম পোৱা যায়। এতিয়া সময়ত যদি আপোনালোকৰ খেতিৰ পৰা ভাল লাও আপোনালোকে যথেষ্ট কাটিব পাৰে, তেতিয়া আপোনালোকে কিন্তু যথেষ্ট টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা আপোনালোকে নিশ্চয় বিচাৰি পাব। আৰু মই যিটো খেতি আপোনালোকক দেখুৱাইছোঁ, এইটো কিন্তু খেতিত যথেষ্ট পৰিমাণে ফলন আহিছে, ঠিকেই কিন্তু খেতিত কিন্তু বেমাৰে আক্ৰান্ত হৈছে। তো লাওবিলাক চাওক এনেকুৱা হৈছে, পোকে যেন একদম পূৰা খাই ফুটা ফুটি কৰি দিছে আৰু পাতবিলাকো পকি গৈছে। তো পকি যোৱাৰ কাৰণে মই আপোনালোকক কৈছোঁ, লব্ৰিঅ, দাহাত, ডাষ্টাৰ এইবিলাক ঔষধ বহুত ভাল। লব্ৰিঅ ঔষধটো কিন্তু লাও খেতিৰ বাবে বহুত ভাল হয়। এই আমালোকে চিটকা পোক বুলি কয়, সেইটো কিন্তু মাৰিবৰ কাৰণে লব্ৰিঅ। উৰণীয়া পোক, বগামাছি মাৰিবৰ কাৰণে দাহাত আৰু বৰলবিলাক খেদিবৰ কাৰণে। আৰু ডাষ্টাৰ হ'ল পাতবিলাক ফুলি যোৱাৰ কাৰণে। এইবিলাক ঔষধ আপোনালোকৰ খেতিতো আপোনালোকে ইউজ কৰিব পাৰিব। আপোনালোকৰ খেতিৰ পাতবিলাকো যদি এনেকুৱা ধৰণৰ ফুলি গৈছে, পাতবিলাক কলা আৱৰণ হৈ গৈছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ ঔষধবিলাক দি আপোনালোকৰ খেতিও আপোনালোকে কি কৰিব পাৰিব, বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰিব। আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে সকলোৱে যাতে আমি চবে মিলি আমি খেতি বাতি কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। চাওক, এই এক ধৰণৰ বেমাৰ অলপ আগতে কৈ দিছোঁ, লাও ধৰিছে ঠিকে, কিন্তু লাওবিলাক বেকা হৈ গৈছে। মেগনেছিয়াম, কেলছিয়াম, নেট্ৰোপালছ, ব্লেক পালছ, ব্লেকবেৰী আৰু হোমিপ্ৰ এইবিলাক দানা আপোনালোকক মই খেতিত দিবৰ কাৰণে প্ৰস্তুতি চলাবৰ কাৰণে প্ৰস্তুতি দিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ, যিখিনি কথা আলোচনা কৰিছোঁ। আৰু লাও খেতি বেছি নিকানি কামো নকৰিব। বেছি নিকানি কাম কৰিলে লাও গছৰ শিপাবিলাক কাটি যায়, তেতিয়া কিন্তু গছৰ যিটো গ্ৰোথ লাহে লাহে কমি যাব। তেতিয়া কমি যোৱাৰ পিছত আপোনালোকে কিন্তু লাওৰ প্ৰডাকশ্যনো অট'মেটিকেলি কমি যায়। সেইকাৰণে আপোনালোকক কৈছোঁ, বেছি নিকানি কাম নকৰিব। ঘাঁহ হৈছে থাকিব দিয়ক, কোনো কথা নাই। লাও গছৰ তলত অট'মেটিকেলি ছাঁ পৰি যায়। ছাঁ পৰি যোৱাৰ পিছত কিন্তু ঘাঁহবিলাক আৰু নোহোৱা হৈ যায়। তো এই পন্থামতে খেতি কৰক, সফল হওক তাৰে কামনা লৈ মই আজি ভিডিঅ' ইমানতে পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।